নমস্কাৰ সকলোকে আৰু সকলো চাগে এতিয়া শুই আছে প্ৰায় 3টা বাজিবৰ ওচৰা-ওচৰি হৈছে আৰু আপোনালোকক ফাইনেলি মই দেখাই দিলোঁ যিটো যোৱাকালিৰ পৰা মই ভিডিঅ' আকাৰে আপোনালোকক কৈ আছিলোঁ যে এনেকুৱা এটা অসমত উপহাৰ দিম অসমৰ ৰাইজক যিটো সদায় অমৰ হৈ থাকি যাব জুবিন দা আৰু কোনে কিমান জুবিন দাক মানে ভাল পায় নাজানো বা কোনে কি ধৰণে তেওঁক মানে সেৱা জনায় সেইটো নাজানো কিন্তু মই এই ধৰণে তেওঁক সেৱা জনাইছোঁ আৰু তেওঁৰ এটা ডাঙৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আছোঁ ফুল চাইজ মানে গোটেই ফুল বডিৰ হয় মোটামুটি আমি 11 ফুটৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আছোঁ আৰু ভেটিটো লৈ প্ৰায় আমাৰ 16-17 ফুট মানৰ হাইট হ'ব গোটেই প্ৰতিমূৰ্তিটো আৰু আপোনালোকে যিমানখিনি কাম দেখা পাইছে তলৰ পৰা ওপৰলৈকে যদি আপোনালোকে চায় যিমানখিনি আপোনালোকে কাম দেখা পাইছে এই গোটেই কামখিনি কালি ৰাতি গোটেই ৰাতি কৰিছোঁ আৰু আজিও গোটেই ৰাতি কৰিম কাইলৈও গোটেই ৰাতি কৰিম সাধাৰণতে এনেকুৱা এটা প্ৰতিমূৰ্তি বনাওঁতে মানে লাইফ চাইজৰ ষ্টেচুতকৈও এইটো বহুত ডাঙৰ মোটামুটি 11 ফুট যিহেতু গতিকে এনেকুৱা এটা প্ৰতিমূৰ্তি বনাওঁতে 2 মাহ 3 মাহ সময় লাগে কিন্তু 2 মাহ 3 মাহৰ বিপৰীতে আমি কি ধৰণে কামটো এসপ্তাহ 4 দিন 5 দিনৰ ভিতৰত কমপ্লিট কৰোঁ তাকে দিনে ৰাতিয়ে প্ৰিপেৰেশ্যন কৰিছোঁ য'ত মূৰ্তিটো স্থাপন কৰা হ'ব তাতো দিনে ৰাতি এতিয়ালৈকে তাতো 3টা বজালৈকে কাম চলি আছে ইয়াতো আমি এতিয়া কাম চলাই আছোঁ এতিয়ালৈকে মইতো ঘৰৰ পৰা মানে পুৰা বেডিং চেডিং লৈ আহিছোঁ